প্ৰত্যেকজনক মই ওয়েলকাম জনাইছো মোৰ আৰু এটা নতুন ভিডিঅ'ত। আজি আমাৰ গণতন্ত্ৰৰ উৎসৱ চলি আছে আৰু আমাৰ ইলেকশ্যন চলি আছে জানি অসমৰ ইলেকশ্যন। এইটো আমাৰ ৰঙাপাৰা সমষ্টিৰ হাৰচৰা চাহ বাগিচা ইলেকশ্যনৰ এই উৎসৱত চাওক কিমান মানুহ আহিছে। আমাৰ এই নতুনকৈ ভোট দিয়া ভাইটি আজি ভোট দিকে কেনেকুৱা লাগিলে তোমাৰ? ভাল লাগিলে না নতুনকে না? তো আমাৰ নতুনকৈ প্ৰজন্মৰ যিমানকেইটা ভোটাৰ আছে প্ৰত্যেকজনক মই মানে আহিবলৈ আৰু ভোট দিবলৈ অনুৰোধ কৰিছোঁ। এই আপোনালোকে চাই আছে এইটো আমাৰ 5 নম্বৰ ফিল্ড বুলি কোৱা হয় আৰু ইয়াতে আমাৰ ভোট দিয়া হয় আৰু এইটো আমাৰ হাৰচৰাৰ ইয়াতে আমাৰ 4টা কেন্দ্ৰ বনোৱা হৈছে। তো আপোনালোকে চাই আছে আকৌ আমি কেন্দ্ৰৰ দৃশ্য দেখাই দিব নোৱাৰো কাৰণ সেইফালে আমাক যাবলৈ মানা কৰিছে, ভিডিঅ' শ্বুট কৰিবলৈ মানা কৰিছে, সেইকাৰণে আপোনালোকে ইয়ালৈকেহে আমি দেখাব পাৰিছো। আৰু মোৰ বাহিৰত থকা ভাই ভনীক বহুত ৰিকুৱেষ্ট আপোনালোকে ভোট দিবলৈ আহিবলৈ চেষ্টা কৰিব কাৰণ বাৰম্বাৰ যদি আপোনাৰ ভোট যদি মিছ হয় তেতিয়া আপোনালোকে ডি ভোটাৰ হৈ যোৱা ভয় থাকে আৰু মই জানো আমাৰ হাৰচৰাৰ বহুত ভাই ভনী বাহিৰত থাকে। তো এইটো মোৰ ফালেদি আপোনালোকক ৰিকুৱেষ্ট থাকিলে আৰু মই আপোনালোকৰ কাৰণে সৰু মৰু ভিডিঅ' বনালোঁ। তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু পাৰিলে আপোনালোকে যদি হাৰচৰাৰ ব্যক্তি হয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ বাগানৰ মানুহে এতিয়া ভোট দিয়াত বহুত আগ্ৰহ আৰু দলে বলে ইয়াত আহি ভোট দিবলৈ যোগদান কৰে। সেইকাৰণে মই বাগানৰ মানুহবিলাককো বহুত ধন্যবাদ দিছোঁ। তো আপোনালোকক ভিডিঅ' কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব কাৰণ আপোনালোকৰ কাৰণে মই কষ্টেৰে ভিডিঅ'টো বনাইছোঁ আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰত্যেকজনক বাই বাই আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম।